হেল্ল' গাইজ, মই হ'লোঁ এজন ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মই সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰসকলক গাইড কৰোঁ, মই মটিভেট কৰোঁ আৰু সৰু সৰু টিপছ দিওঁ। আজি মই যিটো কণ্টেণ্ট লৈ আহিছোঁ যে কোনোবাই আপোনাৰ ভিডিঅ'ত লাইক কৰিছে কিন্তু ফ'ল' কৰা নাই, কিন্তু সেই লোকজনক সেই লাইক কৰা বা লাভ ৰিয়েক্ট দিয়া ব্যক্তিজন বা তেওঁ যে আপোনাক ফ'ল' কৰা নাই, তেওঁক কেনেকৈ ফ'ল' কৰিবৰ কাৰণে ইনভাইট পঠাব পাৰি সেই বস্তুটো আপোনালোকক দেখুৱাম। ব্লগ আহক, স্ক্ৰীন ৰেকৰ্ডিঙৰ মাধ্যমত দেখুৱাই দিছোঁ। আহক, প্ৰথমে মই স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰিলোঁ। এতিয়া মই প্ৰথম ফেচবুক এপটোত ক্লিক কৰিলোঁ। এতিয়া ফেচবুক এপটো প্ৰফাইলত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে যে ডেছবৰ্ড যে ওলাই আছে। এতিয়া ডেছবৰ্ডত ক্লিক নকৰিব, তললৈ মানে ওপৰ পিনে স্ক্ৰল কৰি দিব। স্ক্ৰল কৰাৰ পিছত এয়া চাইছে এটা কণ্টেণ্ট। এই কণ্টেণ্টটো আছিল যে গুড মৰ্ণিং দিছিলোঁ আৰু ইয়াত ৰেডি টু ছেট আপ বা ছাবস্ক্ৰিপশ্যন, এই যিটো কণ্টেণ্ট মানে এইটো কণ্টেণ্ট মোৰ আহিছিলে মানে ছাবস্ক্ৰিপশ্যন ছেট আপটো আহিছে, কিন্তু মই এতিয়ালৈকে এক্টিভেট কৰা নাই। আৰু কাৰণ এইটো এক্টিভেট কৰিলে তেতিয়া আৰু মানে হেৰি সমস্যা হৈ যায়, সেইকাৰণে মই এতিয়া এক্টিভেট নকৰোঁ, পিছত কৰিম। মই কণ্টেণ্টটোৰ কাৰণে হেৰি কৰি আছোঁ। এতিয়া মই আপোনালোকক যিটো দেখুৱাব বিচাৰিছোঁ সেইটো চাওক। ইয়াত চাওক কমেণ্ট, এই কমেণ্টত ক্লিক কৰক। একদম ওপৰ পিনে লাভ ৰিয়েক্ট, লাইক আৰু লাভ ৰিয়েক্ট আছে, ইয়াত ক্লিক কৰক। এতিয়া চাব এজন মানুহে এই যে মামনি গগৈ, তেওঁ মোক লাইক কৰিছে। মামনি গগৈয়ে লাইক কৰিছে কিন্তু ফ'ল' কৰা নাই। ইয়াত ইনভাইট লিখাটো আছে, চাওক ইনভাইট মানে হেৰিটো মানে উজ্জ্বল হৈ আছে, ইনভাইট লিখাটো উজ্জ্বল হৈ আছে। তেতিয়া ইনভাইটত ক্লিক কৰিব, তেতিয়া এইটো তেওঁ তালৈ ইনভাইট গুচি যাব। তেতিয়া আপোনাৰ ইনভাইট তেওঁ একচেপ্ট কৰিবও পাৰে, নকৰিব পাৰে, সেইটো তেওঁৰ কথা। মানে এইটো প্ৰচেছত মানে ফলোৱাৰ গ্ৰ' কৰিব পাৰি, এইটো এটা সৰু টেকনিক। আৰু ইয়াত এই যে এইকেইটা মই অলৰেডি লিজা দাস, ইয়াক মই আগতে ইনভাইট পঠাইছিলোঁ, এতিয়ালৈকে হেৰি কৰা নাই। সেইকাৰণে মানে ইনভাইট লিখাটো আছে কিন্তু মানে ইমান ক্লিয়াৰ নাই, উজ্জ্বল হোৱা নাই, কাৰণ মই আগতে ইনভাইট পঠাই দিছিলোঁ। থেংক ইউ, সকলো ভালে থাকিব, সুস্থ থাকিব। লগ পাম নেক্সট ভিডিঅ'ত। মোৰ তেনেকৈ মটিভেশ্যনেল এণ্ড ফেচবুক গ্ৰ' এণ্ড ৰিচ এংগেজমেণ্ট ভিডিঅ'বোৰ যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব পাৰে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ, আজিলৈ ইমানেই। সকলো ভালে থাকিব, সুস্থ থাকিব।